জুবিনদাৰ ৰয় ৰয় বিনালৈ চিনেমালৈ যিখিনি ইণ্টাৰভিউ দিছিল কথাবোৰ কৈছিল আকৌ মানুহবোৰ সেইখিনি চাই পুনৰ আৱেগিক হৈছে আৱেগিক হৈ মন যেন আকৌ ভাঙি গৈছে হৃদয় আকৌ দুখিত ঘাঁটো আকৌ বৃদ্ধি পাইছে যেন অনুভৱ হৈছে আৰু সেই কাৰণে শান্তি পাবলৈ শক্তি লাভ কৰিবলৈ সাহস লাভ কৰিবলৈ আমি সকলোৱে অসমবাসী ৰাইজ সোণাপুৰ সমাধি ক্ষেত্ৰলৈ আমি আহোঁ আৰু এই বাতাবৰণৰ মাজত জুবিনদাৰ শক্তি আমি অনুভৱ কৰিবলৈ সক্ষম হ'বলৈ এটা সুযোগ পাওঁ লগে লগে ইয়াত যে দূৰ দূৰণিৰ পৰা অসমৰ ৰাইজ একত্ৰিত হৈছে আমাৰ একতা আমাৰ শক্তি আমাৰ একতা আমাক এই সময়টো পাৰ কৰিবলৈ এটা সাহস দিয়ে আৰু অকলে আমি ঘৰত থাকিব নোৱাৰোঁ আৰু সেইকাৰণে আমি বিভিন্ন সময়ত গৰিমা শইকীয়া গৰ্গ বাইদেউকো দেখা পাইছোঁ অসমৰ জনসাধাৰণকো দেখা পাইছোঁ আৰু এই স্থানটো এটা বিশেষ স্থান আৰু সেইকাৰণে কিছুমান চৰকাৰী সিদ্ধান্ত ওলাইছে মই ইমান একমত নহয় মই ভাবোঁ মই নাভাবোঁ যে সমাধি ক্ষেত্ৰলৈ কিছু এছপি থাকিব লাগে অসমৰ ৰাইজে যিদৰে এই সমাধি ক্ষেত্ৰক সন্মান কৰিছে গুৰুত্ব দিছে সেই গুৰুত্ব কোনো চৰকাৰী এছপি দিব নোৱাৰে অসমৰ ৰাইজে এই সমাধি ক্ষেত্ৰটো জীয়াই ৰাখিছে অসমৰ ৰাইজে এই সমাধি ক্ষেত্ৰটো তীৰ্থস্থললৈ পৰিণত কৰিছে ইয়াত কোনো চৰকাৰী এছপি আৰু কোনো ভূমিকা মই নেদেখোঁ আৰু চৰকাৰৰ দায়িত্ব যে অসমৰ ৰাইজৰ আৱেগটো শ্ৰদ্ধা কৰা আৰু নিজৰ কথাৰ কিছু মৰ্যাদা ৰাখি অসমৰ ৰাইজক এই সময়ত সহায় কৰা